গুড মৰ্নিং গাইজ, এইটো হৈছে মোৰ প্ৰথমটো মিনি ব্লগ। আৰু বিচনাৰ পৰা উঠিয়ে দেখিলো আমাৰ পুখুৰীৰ পানীবোৰ আৰু ৰাস্তা সমান হৈ আছে। ময়ো দেৰি নকৰাকৈ কোদালখনকে হাতত ললো। তাকে দেউতাই পানীবোৰ বাহিৰত ওলাই যোৱাৰ বাবে চুঙা পুতি আছে। চাওকচোন, ইমানকৈ বৰষুণ পৰি আছে, গোটেই ৰাতিটো পৰি আছে, প্লাছ এতিয়াও পৰি আছে। বৰষুণ নেৰেই এতিয়া। বৰষুণ এৰক বা নেৰক, সময়ৰ খেতিটো সময়তটো কৰিবই লাগিব। গতিকে আমাৰ আজি হাল বাই আছে ট্ৰেক্টৰেৰে, আৰু ময়ো এনেকে বিধানবোৰ মিলাই দি আছো পথাৰত। ৰোৱনী অলপমান পিছত আহিব, যিহেতু নিজৰে খেতি হয়, ভাবিলো অলপমান কঠিয়াকে তুলো, পাৰো নে নাই। আৰু মোৰ লগতে ইহঁতেও তুলি আছে। ইহঁতে কিন্তু খুব ধুনীয়াকে জানে আৰু এক্সপাৰ্ট। মই কিন্তু ইমান এটা এক্সপাৰ্ট নহয়, যদিও মই তুলিলো। গোটেই দিনটোৰ কামখিনি শেষ কৰি ৰাতি এনেকে যাব ওলালো কইনা অনাৰ বাবে। আৰু পাছত খুৰা মই এখন চিটত এনেকে বহি ললো, আৰু আহি ফাইনেলি নিজৰ ডেষ্টিনেশ্যন পালো, কইনা ঘৰ। আৰু চাওক কইনা ঘৰৰ অৱস্থা, চেণ্ডেল হাতত লৈ যাব লগা হৈছে। বোকা হৈ আছে গোটেইখিনি। দৰাজনেও বৰষুণ বোকাক নেওচি কইনা নিবলৈ আহিছে। খন্তেক পাছতে তাহাঁতে বিয়াত বহিল, আৰু মই এনেকে ফটো মাৰি আছো গাইজ। এনেকৈ